অক্ষুণ্ণ থাকিবই লাগিব দৰং উদালগুৰি। এইবাৰ উদ্ধাৰ হ'ব লাগিব কোকৰাঝাৰ সমষ্টিও। আগ্ৰাসী স্থিতিৰে ৰণলৈ সাজু মিত্ৰজোঁট। ভাগে ভাগে অনুষ্ঠিত বৈঠকত ৰণনীতি প্ৰস্তুত। সমষ্টি পুনৰ গঠনৰ পাছত ভৌগোলিক মানচিত্ৰ সলনি হলেও মিত্ৰজোঁটৰ বাবে অক্ষুণ্ণ থাকিবই লাগিব দৰং উদালগুৰি লোকসভা সমষ্টি। সমান্তৰালকৈ যিকোনো মূল্যৰ বিনিময়ত মিত্ৰজোঁটৰ দখললৈ নিব লাগিব কোকৰাঝাৰ লোকসভা সমষ্টিও। এই লক্ষ্য আগত ৰাখি বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে সমষ্টি দুটা তীব্ৰৰ পৰা তীব্ৰতৰ কৰি তুলিছে নিৰ্বাচনী আখৰা। আৰু সেইমৰ্মেই দৰং উদালগুৰি লোকসভা সমষ্টিৰ বাবে মিত্ৰজোঁটে আনুষ্ঠানিকভাৱে বিধানসভা সমষ্টি ভিত্তিত শুকুৰবাৰে গঠন কৰে যুটীয়া নিৰ্বাচনী প্ৰচাৰ সমিতি। বিজেপি, UPPL, AGP আজি আমি তামোলপুৰ এই মটংগাপুৰী পাৰ্কত বৈঠক কৰিছোঁ। আৰু এই বৈঠকতে আমি তামোলপুৰ সমষ্টি আৰু গড়েশ্বৰ সমষ্টি নিৰ্বাচনী প্ৰচাৰ কমিটি আজি গঠন কৰা হৈ গ'ল। ইয়াৰ পিছত প্ৰতিটো পৰিষদীয় সমষ্টি হিচাপে আমাৰ এখন নিৰ্বাচনী প্ৰচাৰ কমিটি গঠন কৰা হ'ব। কেৱল দৰং উদালগুৰিৰ ক্ষেত্ৰতেই নহয়, কোকৰাঝাৰ লোকসভা সমষ্টিক লৈও সমানে তৎপৰ মিত্ৰজোঁট। আৰু ইয়াৰ বাবেই শাসকীয় বিজেপিয়ে দেশৰ ভিতৰতেই প্ৰথমবাৰৰ বাবে কোকৰাঝাৰ লোকসভা সমষ্টিৰ অহপাত লোকসভা সমষ্টি ভিত্তিত শুকুৰবাৰে অনুষ্ঠিত কৰে পৃষ্ঠা প্ৰমুখ সন্মিলন। যি সন্মিলনত কোকৰাঝাৰৰ 499টা বিজেপি শক্তি কেন্দ্ৰৰ লগতে 1862টা বুথৰ প্ৰতিনিধিৰ উপস্থিতিত নিৰ্বাচনী ৰণদংকা বজায় মিত্ৰজোঁটে। আৰু এইটো সমগ্ৰ অসমৰ ভিতৰতে নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত লোকসভা ভিত্তিক একেলগে একেদিনে একে সময়তে শক্তি কেন্দ্ৰত পৃষ্ঠা প্ৰমুখৰ সন্মিলন আমাৰ কোকৰাঝাৰ লোকসভাতে প্ৰথম হৈছে। ট্ৰিপল ইঞ্জিন চৰকাৰৰ সফলতাৰ বিষয়ে আমাৰ পৃষ্ঠা প্ৰমুখসকলে 15টা পৰিয়ালৰ ঘৰলৈ গৈ বিস্তৃতভাৱে কৈ আগন্তুক দিনত মোদী ডাঙৰীয়াৰ লগত থকাৰ বাবে তেওঁলোকে আহ্বান জনাব। যিহেতু আমি UPPL ইয়াতে আমাৰ প্ৰাৰ্থীৰ কাৰণকৈ মৃত্যু ধৰ্ম পালন কৰিছোঁ, গতিকে জয়ন্ত বসুমতাৰী হৈ পেলাই তেওঁলোকে আজিৰ পৰা প্ৰচাৰৰ কাম আৰম্ভ কৰিব। এই ক্ষেত্ৰত সমানেই তৎপৰ মিত্ৰদল অগপো। সেইমৰ্মে শুকুৰবাৰে কোকৰাঝাৰত উপস্থিত হৈ সমষ্টিটো উদ্ধাৰৰ বাবে UPPLৰে ৰণনীতি যুগুত কৰে অগপ নেতৃত্বই। ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ দলে নিশ্চিতভাৱে সকলো ধৰণৰ সহযোগিতা আগবঢ়ায়। তাৰ কাৰণে যৌথভাৱে ইতিমধ্যে প্ৰতিটো বিধানসভা সমষ্টিত কাম কাজবিলাক চলি থকাৰ কথা আমাৰ দলৰ বিভিন্ন সাংগঠনিক কৰ্মকৰ্তাসকলে আমাক অৱগত কৰিছে। আমি নিশ্চিত যে এই সমষ্টিত বিপুল ভোটত আমি বিৰোধী দলক পৰাস্ত কৰি পেলাই আমি যৌথভাৱে নিৰ্বাচনী পৰিচালনাৰ ক্ষেত্ৰত ল'ব লগা ব্যৱস্থাসমূহৰ বিষয়েও আমি আলোচনা কৰোঁ। আৰু আমাৰ দলৰ তৰফৰ পৰা UPPLৰ কেণ্ডিডেটক পূৰ্ণ সমৰ্থন জনাই কাৰ্যক্ষেত্ৰত সকলো ধৰণৰ সহায় সহযোগ কৰাৰ বাবে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে সকলোখিনি ব্যৱস্থা পূৰ্ণোদ্যমে গ্ৰহণ কৰা হ'ব। আমাৰ BTRৰ যিখিনি AGPৰ আঞ্চলিক কমিটি আছে, ডিষ্ট্ৰিক্ট কমিটি আছে, একেলগে আমি আলোচনা কৰিছোঁ। আৰু আগন্তুক লোকসভা নিৰ্বাচন আহি আছে, তেখেতসকলে সৰ্বশক্তিৰে কাম কৰাৰ কাৰণে আজি এটা সিদ্ধান্ত লোৱা হৈছে। অৱশ্যে মূৰকত ইয়াৰ ফলাফল কি হয় সেয়া জানিবলৈ অপেক্ষা কৰিব লাগিব 4 জুন পৰ্যন্ত। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।